সামাজিক মাধ্যমত চৰ্চিত দুগৰাকী যুৱতী। ঢোল বজাই চৰ্চিত হোৱা কোন এই দুগৰাকী যুৱতী? সৰুসজাই খেলপথাৰৰ পৰা ভাইৰেল এই দুগৰাকী যুৱতী। ২৪ ফেব্ৰুৱাৰীৰ দিনা গুৱাহাটীৰ সৰুসজাই প্ৰকল্পত অসমৰ প্ৰায় ৮,৮88 গৰাকী ঝুমৰ শিল্পীৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ঝুমৰ নৃত্যক প্ৰদৰ্শন কৰা হয়। প্ৰদৰ্শনৰ পাছতে খেলপথাৰত দেখিবলৈ পোৱা গৈছিল এক ব্যতিক্ৰম দৃশ্য। যি দৃশ্য দেখি অসমৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক লাজাৰ নন্দই নিজৰ কেমেৰাত আবদ্ধ কৰিছিল আৰু তাৰ পাছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এই ভিডিঅ' ক্লিপ। এতিয়া কথা হ'ল, কোন এই দুগৰাকী যুৱতী? আপুনিও হয়তো জানিবলৈ ইচ্ছুক। এই ভিডিঅ' ক্লিপটো ভাইৰেল হোৱাৰ পাছতে আমি যুৱতী দুগৰাকীৰ পৰিচয় সন্ধান কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু আমি জানিব পাৰিছিলোঁ যে যুৱতী দুয়োগৰাকী শিৱসাগৰ জিলাৰ। এগৰাকী হ'ল সঞ্জীৱ বাউৰী আৰু বুলু বাউৰীৰ সুকন্যা ৰিঞ্জুমণি বাউৰী। গুৱাহাটীলৈ তাই মাষ্টাৰ ট্ৰেইনাৰ হিচাপে আহিছিল ঝুমৰ বিনন্দনী অনুষ্ঠানত। ৰিঞ্জুমণিৰ ঘৰ শিৱসাগৰ জিলাৰ আমগুৰিৰ টিফুক চাহ বাগিচাত। শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ। ঢোলৰ উপৰিও তাই খোল, নাগৰা আদি বজাই ভাল পায়। ভিডিঅ'ত দেখা আন এগৰাকী যুৱতী হ'ল শিৱসাগৰ জিলাৰ নাজিৰাৰ গেলেকীৰ মোদীনগৰ চাহ বাগিচাৰ কুন্দন নায়ক আৰু কমলা নায়কৰ জীয়েক বিন্দু নায়ক ওৰফে পল্লৱী নায়ক। বিন্দুৰ দেউতাক গেলেকী অঞ্চলৰ এগৰাকী প্ৰখ্যাত ঢুলীয়া। দেউতাৰ পৰাই উৎসাহিত হৈ বজাবলৈ শিকিছিল বিন্দুৱে। বিন্দু এগৰাকী ৰাজনীতি বিভাগৰ স্নাতক পাছ কৰা এগৰাকী যুৱতী। পঢ়া শুনাৰ উপৰিও তাই নাচি বিভিন্ন বাদ্য বজাই ভাল পায়। বজাই ভাল পোৱা দুয়োগৰাকী যুৱতীয়ে ২৪ ফেব্ৰুৱাৰীৰ দিনা গুৱাহাটীৰ সৰুসজাই খেলপথাৰত আনন্দিত হৈ ঢোল বজাই নৃত্য কৰিছিল আৰু তাৰ পাছতে সামাজিক মাধ্যমত তেওঁলোকৰ ভিডিঅ' বিয়পি পৰিছিল। তেওঁলোকৰ প্ৰতিভাৰ বিকাশৰ বাবে আপোনালোকৰ সকলোৰে সহায় সহযোগিতা লাগিব। তেওঁলোকক উৎসাহ উদ্দীপনা আপোনালোকে যোগাব লাগিব। তেতিয়াহে তেওঁলোকে জাতীয় জীৱনত আগুৱাই যাব পাৰিব। আমাৰ ফালৰ পৰাও দুয়োগৰাকী প্ৰতিভাশালী যুৱতীক অভিনন্দন আৰু উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ।